নিশ্চয়কৈ ND24 গোষ্ঠীৰ সৈতে দৈনিক অসমে কাইলৈৰ পৰা এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ওলোৱাৰ প্ৰাক্ষণত মই নলবাৰীৰ কেইবাগৰাকীও জ্যেষ্ঠ পাঠকৰ সৈতে উপস্থিত আছোঁ। তেওঁলোকে দীৰ্ঘদিন ধৰি দৈনিক অসমৰ সৈতে জড়িত হৈ আছে। দৈনিক অসমৰ এগৰাকী নিয়মীয়া তেওঁলোকে পঢ়ুৱৈ। গতিকে তেখেতসকলৰ পৰা অকণমান আমি কথা জনাৰ চেষ্টা কৰিম। দৈনিক অসমখনক কিয় ভাল পাইছিল বা দৈনিক অসমখনৰ পৰা তেওঁলোকে কি ধৰণৰ আশা আকাংক্ষা কৰে। প্ৰথমে মোৰ লগত শিক্ষাবিদ দিনমণি ভাগৱতী ছাৰ আছে। অকণমান ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। কাইলৈৰ পৰা দৈনিক অসমৰ এটা নতুন যাত্ৰা ND24 সৈতে সংযুক্ত হ'ল। এই নতুন যাত্ৰাৰ প্ৰাক্ষণত এগৰাকী পঢ়ুৱৈ হিচাপে বা পাঠক হিচাপে কি ধৰণে আশা আকাংক্ষা কৰে বা দৈনিক অসমখনৰ পৰা কি বিচাৰে? হয়, মই 1984 চনৰ পৰাই নিয়মীয়াভাৱে দৈনিক অসম আৰু অসম ট্ৰিবিউন এই দুখন কাকত মই পঢ়ি আছোঁ। আৰু আমি বাতৰি কাকত বুলি ক'লে আমি আচলতে দৈনিক অসমকে বুজি পাইছিলোঁ। পৰৱৰ্তী সময়ত যদিও ভালেখিনি বেলেগ বেলেগ কাকত ওলাল, এতিয়া দৈনিক অসমৰ আমাৰ নিচিনা যিখিনি বয়সৰ মানুহ এইখিনি আচলতে দৈনিক অসমৰ লগতে সম্পৰ্ক বেছি কেইবাটা কাৰণত। এক নম্বৰ কাৰণ হ'ল যে দৈনিক অসমৰ যিবিলাক বাতৰি প্ৰকাশ হয় এইবিলাক অতিৰঞ্জিত নহয়। তেওঁলোকে যিটো ঘটনা ঘটে খুব চমুকৈ বাতৰি হিচাপেই তেওঁলোকে প্ৰকাশ কৰে। গতিকে আমি এইটোৱে বিচাৰোঁ, আমাৰ মানুহৰ হাতত সময় কম, গতিকে কম সময়ৰ ভিতৰত মূল বাতৰিটো পঢ়িব পৰাকৈ আচলতে দৈনিক অসমে বাতৰিবোৰ প্ৰকাশ কৰে। সেইটোৱে আমাক আকৰ্ষিত কৰে। 2 নম্বৰ কথা এটা এনেকুৱা যে দৈনিক অসমৰ গোষ্ঠীৰ লগত এটা বৰ চিন্তাশীল নেপথ্যত নিশ্চয় কিছুসংখ্যক কৰ্মীয়ে কাম কৰি আছে আৰু তেওঁলোকৰ নিৰ্দেশনাতে বা তেওঁলোকৰ পৰিকল্পনাতে দৈনিক অসমত কিছুমান মননশীল আচলতে লিখনি প্ৰকাশ পায়, যিবিলাক পঢ়ি মানুহে ভাল পায়। আৰু এটা অন্য কথাও আমি অনুভৱ কৰিছোঁ যে যেতিয়া বিভিন্ন সময়ত অসমৰ সমাজত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, আন্দোলনৰ সৃষ্টি হৈছে, তেতিয়াও বহু কাকতে যদিও সেই সমাজৰ যিটো ধাৰা তাৰ পৰা যদিও ফালৰি কাটি যোৱা যেন লাগে, দৈনিক অসমে কিন্তু জাতীয় চেতনাত উদ্বুদ্ধ হৈ তেওঁলোকে যে মানুহক সৰ্বসাধাৰণক এটা নিৰ্দিষ্ট পথ দেখুৱাই দিয়াৰ কাৰণে, সত্যনিষ্ঠ পথ দেখুৱাই দিয়াৰ কাৰণে তেওঁলোকে বাতৰি পৰিৱেশন কৰে। আৰু এনেধৰণৰ কথাই আমাক আচলতে বৰ আকৃষ্ট কৰে। এই ধাৰা অব্যাহত ৰাখি ইয়াতকৈ আৰু উন্নতমানৰ মানদণ্ডেৰে দৈনিক অসম আৰু ট্ৰিবিউনৰ যাত্ৰা অব্যাহত ৰাখিব। আমি এই মুহূৰ্তত শুভেচ্ছা কাকত দুখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ ছাৰ। মই অকণমান ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ ছাৰ আছে। অকণমান ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু কাইলৈৰ পৰা এটা নতুন যাত্ৰা, ছাৰে গোটেই কথাখিনি ক'লে, আপুনি আজিৰ দিনটোত কি ক'ব বিচাৰিব, কি ধৰণে শুভকামনা জনাব? প্ৰথমতে মই শুভকামনা জনাইছোঁ। ND24 আজিৰ পৰা দৈনিক অসমখন প্ৰকাশ কৰিছে নতুনকৈ। গতিকে এনে এটা শুভক্ষণত তেখেতসকললৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া নিঃসন্দেহে এইটো এটা একচুৱেলি প্ৰত্যাহ্বানৰ সময়। বাতৰি কাকত বা যিকোনো ছপা মাধ্যম বা বৈদ্যুতিক মাধ্যমৰ কাৰণেও এতিয়া প্ৰত্যাহ্বানৰ সময়। কাৰণ আপুনি মন কৰিব যে আজিকালি নতুন প্ৰজন্মই বাতৰি কাকত আমি প্ৰায় পাওঁ যে নপঢ়া হৈছে, কেৱল মোবাইলতে সীমাবদ্ধ তেখেতসকল। গতিকে আমি নতুন প্ৰজন্মক কেনেদৰে বাতৰি কাকতৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে, দৈনিক অসমে নিশ্চয় তেনেধৰণৰ এটা উদ্যোগ ল'ব। আৰু যিসকল বাতৰি কাকতৰ পৰা, যিসকল পঢ়ুৱৈ বাতৰি কাকতৰ পৰা আঁতৰি গৈছে, সেইসকলক আমি এই সময়তে আচলতে বাতৰি কাকতলৈ ঘূৰাই আনিব লাগে। কাৰণ মই নিজৰ জন্মৰ পৰাই ঘৰত দেখিছোঁ বাতৰি কাকত। যেতিয়াৰ পৰা আখৰ চিনিব পৰা হৈছোঁ মই ঘৰত দৈনিক অসমখনেই দেখিছোঁ। তেতিয়া আচলতে বেলেগ বাতৰি কাকত নাছিল। আমাৰ তেতিয়া 3খন কাকত লৈছিলে, এখন দৈনিক অসম, বাকী এখন সাদিনীয়া জনমভূমি আৰু এখন 3দিনীয়া অগ্ৰদূত। এই 3খন পেপাৰ আমাৰ ঘৰত আছিলে আৰু আমি সেইকেইখন পঢ়িয়ে আচলতে বাতৰি কাকত কি বস্তু আমি জানিবলৈ সক্ষম হৈছোঁ। আৰু মই যেতিয়াৰ পৰা জানো যে কীৰ্তিনাথ হাজৰিকা, মই জনা প্ৰথমজন সম্পাদক, মই যেতিয়াৰ পৰা পঢ়িছোঁ কীৰ্তিনাথ হাজৰিকা আছিলে মই জনা হোৱাৰ প্ৰথমজন সম্পাদক। তাৰপিছত বিভিন্নগৰাকী বিশিষ্ট ব্যক্তিয়ে দৈনিক অসমৰ দায়িত্ব বহন কৰি তাক এখন সুকীয়া বাতৰি কাকত হিচাপে অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আৰু মই আশা কৰিছোঁ ND24 মাননীয় কিশোৰ বৰাদেৱে এই যে দৈনিক অসমৰ যিটো এটা পৰম্পৰা, যিটো ইতিমধ্যে আমাৰ ভাগৱতী ছাৰে কৈয়ে গৈছে যে জাতীয় চেতনা উদ্বুদ্ধ কৰা যিটো তেওঁলোকৰ এটা উদ্দেশ্য, সেই উদ্দেশ্য আগত ৰাখি তেখেতসকলে যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় অসমৰ
নতুন পঢ়ুৱৈক আকৰ্ষণ কৰিবলৈ দৈনিক অসমে সক্ষম হ'ব আৰু এতিয়াও বহুতকেইটা সুন্দৰ সুন্দৰ পৃষ্ঠা দৈনিক অসমত আছে সেই পৃষ্ঠাবোৰ যদি তেনেকৈয়ে ৰাখে আমি অতি ভাল পাম আৰু দৈনিক অসমতে মোৰ বহুতকেইটা আচলতে মন কথা বুলি এটা সুন্দৰ শিতান আছে প্ৰথম পৃষ্ঠাত ওলাই সেই শিতানত মোৰ নিজৰে বহুতকেইটা আৰ্টিকল তাত লেখা প্ৰকাশ হৈছে গতিকে মই আৱেগিকভাৱে সেই পেপাৰখনৰ লগত সম্পৰ্কিত আৰু এতিয়াও মোৰ যথেষ্ট বন্ধু বান্ধৱ বা বিশিষ্ট যিসকল সাংবাদিক তেখেতসকল দৈনিক অসমত আছে আৰু তেখেতসকলে নিশ্চয় পেপাৰখনৰ প্ৰতি যিটো তেওঁলোকৰ দায়িত্ব সেই দায়িত্ব সুন্দৰভাৱে পালন কৰি এই নতুন যাত্ৰাত সহায় কৰিব এইখিনি ধন্যবাদ জনাইছোঁ ছাৰ এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে ৰিয়াজুদ্দিন আহমেদ আছু নেতা এগৰাকী অকণমান আপোনাৰ পৰা কথাখিনি জানিম ছাৰহঁতে সুন্দৰকৈ কথাখিনি ক'লে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এখন বাতৰি কাকতৰ পৰা বিশেষকৈ দৈনিক অসমৰ পৰা কি আশা কৰে কাৰণ কাইলৈৰ পৰা এটা নতুন যাত্ৰা পোনপ্ৰথমে মই ND24 গোষ্ঠীৰ সৈতে দৈনিক অসমৰ যি নতুন যাত্ৰা হ'ব কাইলৈৰ পৰা সেই যাত্ৰাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালভাৱে গণমাধ্যম বুলি ক'লে বা সংবাদ মাধ্যম বুলি ক'লে জনতাৰ কণ্ঠ হ'ব লাগে ইয়াৰ ৰজাৰ কণ্ঠতকৈ জনতাৰ কণ্ঠক বেছি অগ্ৰাধিকাৰ দিব লাগে আৰু বিগত সময়ছোৱাত আমি দৈনিক অসম বাতৰি কাকতখনত এই চৰিত্ৰটো অক্ষুণ্ণ থকা দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ আমাৰ পূৰ্বৰ বক্তা দুয়োগৰাকীয়ে ক'লে যে জাতীয় চেতনা বা জাতীয় জীৱনৰ যিবোৰ সমস্যা আছে এই সমস্যাবিলাকক বিগত সময়ছোৱাত দৈনিক অসম বাতৰি কাকতখনে যি ধৰণে উপস্থাপন কৰি আহিছে অনাগত দিনতো দৈনিক অসম বাতৰি কাকতখনে যাতে এই যিটো স্বকীয় বৈশিষ্ট্য এই বৈশিষ্ট্যটোক অক্ষুণ্ণ ৰাখে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত